আহক আজি মই সৈতে মটনৰ জুতি লওঁ গোটা লং ইলাচি দালচেনি আৰু জিৰা লগতে পিঁয়াজখিনি ভালকৈ ছটে কৰি লৈছোঁ এনেকৈ 4-5টামান নহৰু ফুটা দি দিবচোন পিঁয়াজখিনি এতিয়া ডিপ ব্ৰাউন ফ্ৰাই হৈ গ'ল এতিয়া মাংসখিনি পানী শুকালৈকে ল' ফ্লেমত 20 মিনিটমান ফ্ৰাই কৰিম এতিয়া আদা নহৰু জলকীয়া খুন্দি পেলাই দি দিছোঁ লগতে হালধি আৰু নিমখ দি পেলাই ল' ফ্লেমত আকৌ 15 মিনিট ফ্ৰাই কৰি জিৰা ধনিয়া মিট মছলা 1 টিস্পুন ইচ এড কৰি পেলাই আকৌ 10 মিনিটছ ফ্ৰাই কৰিম চাওকচোন কালাৰটো ভাল লাগিছেনে এতিয়া আলুখিনি মছলাৰ সৈতে মিক্স হ'বলৈ 10 মিনিট ঢাকনখনেৰে ঢাকি দিছোঁ দেখিছেনে আলুখিনি কি ভালদৰে মছলাৰ সৈতে মিক্স হৈ গ'ল এতিয়া কওকচোন কালাৰ টেক্সচাৰটো ভাল লাগিছেনে বাৰু এতিয়া কুকাৰ এটাতে মাংসখিনি কাঢ়ি লৈ পেলাই 2 কাপ গৰম পানী এড কৰি দিছোঁ আৰু লগতে লং ইলাচি দালচেনি খুন্দি পেলাই ইয়াতে দি দিছোঁ এতিয়া মই 2টা হুইচেল মৰাই দিম Now mutton is ready to serve.